পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ বেদই বিন্দুক কৈ আছিল, মই কৰা এটা ভুলৰ বাবে দেউতাই মোক পাহৰি গ'ল, কিন্তু মই দেউতাক পাহৰিব নোৱাৰোঁ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ বেদক দেউতাকে কৈছিলে, তই ভাল পাই থাক, কিন্তু তই বিচৰাবোৰ কেতিয়াও নাপাওঁ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ জোনালী বহি আছিলে আৰু অনুৱে কাষতে থিয় হৈ কৈ আছিলে, যি হৈ গ'ল তাৰ পৰা মোৰ পৰিয়ালটোক যিকোনো প্ৰকাৰে বচাব লাগিব। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই মাকৰ আগত কৈ আছিল, কিন্তু এই বিপদৰ কাৰণটো তাই যদি বিভানৰ সৈতে বিয়া হৈ গ'ল হয়, আজি ৰমনো জীয়াই থাকিলেহেঁতেন আৰু আমিবোৰো। সেই বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু কি ভাবে? অনুৱে নিজৰ পৰিয়ালটোক বচাব পাৰিবনে? জোনালী ফাঁচিব নেকি? আপোনালোকৰ বাৰু মন্তব্যটো কি? মোৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।